हेलो फ्रेंड्स, आज এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। এটো অলপ সাবজেক্টটো অলপ বেলেগ হয়। এটো দেখা পাইছে, এটো সার্টিফিকেট এটো একচুয়ালি নতুন এটা কাম স্টার্ট কৰি দিছো। ক্লাব বা ইনস্টিটিউশন, এডুকেশন সেক্টৰ, প্ৰাইভেট স্কুল, মসজিদ, মন্দিৰ, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান হ'ব পাৰে। আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ যে প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়া প্ৰসেস কৰি দিয়া হয়। প্ৰসেসত আপোনালোকৰ 2 মাহ মান সময় লাগে। 2 মাহ পিছত আপোনালোকৰ সার্টিফিকেটটো হ্যান্ডওভার কৰি দিয়া হ'ব। ইয়াতে আপোনালোকৰ ডকুমেন্ট বিলাক কি লাগিব, অনলাইনটো কেনেকৈ এপ্লাই কৰিব লাগে হেতু মই দেখাই দিম। কালেখিনি কাগজ লাগে, এই কাগজখিনি কি লাগে মই দেখাই দিম। প্ৰথমে লাগিব আপোনালোকৰ এটা ল্যান্ড ডকুমেন্ট। ল্যান্ড ডকুমেন্টটো আপোনালোকৰ যিকোনো নিজৰ গাঁৱত নহলেও আশে-পাশে কোনবা গাঁৱত কোনো মেটিমাটিৰ ল্যান্ড হোল্ডিং বা এই ল্যান্ড অনাৰৰ সৈতে আপোনালোকৰ ল্যান্ড এগ্ৰিমেন্ট মানে মিট কৰিব পাৰে। এটো তাৰপিছত আপোনালোকৰ লাগিব প্ৰসিডিং এটা, এটো ইংলিছত লিখিব লাগিব। তাৰপিছত লাগিব আপোনালোকৰ নো এক্টিভিটি সার্টিফিকেট এটা লাগিব। লিস্ট অফ ম্যানেজিং কমিটি কাম গভর্নিং বডি এটা লাগিব। মেমোরেন্ডাম অফ এসোসিয়েশন, এটো বহুত ইম্পর্টেন্ট ডকুমেন্ট হয়। এই ডকুমেন্টটোৰে প্ৰায় 10-12টা মান পেজ হয়। এটা ডকুমেন্ট লাগিব। প্রেসিডেন্ট বা সেক্রেটারিয়ে এটা এফিডেভিট দিব লাগিব। 4 কপি কৰি ফটো লাগিব। ইয়াৰ লগতে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু পান কাৰ্ড, এইখিনি ডকুমেন্ট লাগিব। সদস্য টার্মস কন্ডিশন বিলাক মই কৈ দিছো। সদস্যবিলাক 7 জনৰ তলত হ'ব নালাগিব, 7 জনৰ ওপৰত হ'ব লাগিব সদস্য। আৰু এটা ডাঙৰ প্ৰশ্ন হৈছে আপোনালোকৰ যে পইচা কিমান লাগিব। আমি নতুন কাম স্টার্ট কৰিছো। অলৰেডি মই 2টা মান ইনস্টিটিউশন মই ৰেজিষ্ট্ৰেচন কৰি আনি দিলো। এটা সার্টিফিকেট কেইদিন মান আগতে পাইছো। মই স্ক্ৰিনত আপোনালোকক দি দিম, সার্টিফিকেটটো চাই ল'ব। খৰচটো আসলতে বহুত বহুত খৰচ লয়, অলপ বেছি লয়, কোনোবা কম লয়। মই প্ৰথমে কৰাইছো, অলপ বেছি দি কৰাইছিলো। মই যিমান পাৰো সবতকে কম মই কৰাই দিব পাৰিম, এটো মোৰ বিশ্বাস। আপোনালোকে মোৰ স্ক্ৰিনত যি মোবাইল নম্বৰ দিয়া আছে, মোবাইল নম্বৰত কন্টেক্ট কৰিব। আৰু এপ্লাইটো অনলাইন এপ্লাইটো কেনেকৈ কৰে মই আপোনালোকক কৈ আছো। মই মোবাইল স্ক্ৰিনত আহিছো, আপোনালোকে ডাইৰেক্ট গুচি যাব ক্ৰোম ব্ৰাউজাৰত। মই মোবাইলতে দেখাই দিছো, আপোনালোকে পিচিত কৰিব পাৰে। মই মোবাইলতে দেখাই দিছো। আপোনালোকে গুগল ক্ৰোমত সার্চ কৰিব EODB। আপোনালোকে লগইন দেখা পাইছে, লগইন কৰি দিব। মোৰ লগইনটো হৈ গৈছে। এটা প্ৰথমে এপ্লাই ফৰ সার্ভিস এটা ক্লিক কৰি দিব। এটা কি সার্ভিস বিলাক আছে, এটা গোটেইখিনি দেখাই দিছে। সিনেমা লাইসেন্স, সোসাইটি রেজিস্ট্রেশন কৰিম, রেজিস্ট্রেশন অফ সোসাইটিজ আন্ডার সোসাইটিজ রেজিস্ট্রেশন অ্যাক্ট, এই 9 নম্বৰ যেটো কলম ইয়াতে ক্লিক কৰি দিব। এটা প্ৰথমে আছে ইউনিক বিজনেস আইডেন্টিফিকেশন নাম্বাৰ UBIN। এটা এইটো আকৌ কেনেকৈ জেনেৰেট কৰে হেতু আপোনালোকৰ নেক্সট ভিডিও বনাই দিম। নেম অফ দি সোসাইটি আপোনালোকে কি ডকুমেন্টৰ নামত বনাইছে, ডেট অফ ইষ্টাব্লিশমেন্ট, তাৰপিছত সিগনেচাৰ কোনে কৰিব, সিগনেচাৰ হোল্ডাৰ। পান নাম্বাৰ আপোনাৰ সোসাইটিৰ নামত যদি থাকে সোসাইটিৰ এইটো দিব, আৰু যদি নাথাকে এই সিগনেচাৰ হোল্ডাৰৰ নামৰ পান নম্বৰটো দি দিব। whether societies number other religious institute নেকি, যদি রিলিজিয়াস ইনস্টিটিউট যদি হয় তেনেহলে ইয়েস দি দিব, আৰু যদি নহয় বেলেগ দি দিব। whether the institution applying for land allotment settlement under mission বসুন্ধরা, মানে মিশন বসুন্ধরাৰ আন্ডাৰত ল্যান্ড সেটেলমেন্টৰ কাৰণে বনাইছে নেকি, হেতু নহয় নো দি দিব। এড্ৰেছ অফ সোসাইটি, এৰিয়া, লোকেলিটি, ভিলেজ, সার্কেল, মৌজা, ডাক নাম্বার দি দিব, পাটা নাম্বার দি দিব, পুলিশ স্টেশন, পোস্ট, এইবিলাক গোটেইখিনি ফিল আপ কৰি লওক। ফিল আপ কৰি লোৱাৰ পিছত এ লিষ্ট অফ নাম্বাৰ এক্সিকিউটিভ কমিটিৰ ইয়াতে সিৰিয়েল নাম্বাৰ, নেম অফ মেম্বাৰ, এড্ৰেছ, এইবিলাক গোটেইখিনি বহাই দিব। তাৰপিছত প্লাছ আইকন মাৰি আৰু এক্সটেনশ্যন কিমানজন সদস্য আছে এইবিলাক গোটেইখিনি ভৰাই ল'ব লাগিব। তাৰপিছত এইখিনি বস্তু নালাগে। তাৰপিছত সেক্ৰেটাৰীৰ প্ৰেচিডেণ্টৰ পাছপোৰ্ট ফটো আপলোড কৰিব লাগিব। ডেট অফ জেনেৰেল মিটিং প্ৰথম যে প্ৰচিডিং মই যে কৈ গৈছোঁ, এই প্ৰচিডিঙত ডেটটো বহাই দিব। মোড অফ এপ্লিকেশ্যন ফিজটো অনলাইন দিব নেকি, অনলাইন। তাৰপিছত আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ ল'ব। এই ডকুমেণ্টখিনি স্কেন কৰি আপলোড কৰি দিব লাগিব। আপলোড কৰি দিয়াৰ পিছত পে'মেণ্টটো হৈ যাব। পে'মেণ্ট হোৱাৰ পিছত অফিচত যাব লাগিব। অফিচত গৈ এই ৰিচিপ্টটো দি আহিব লাগিব। গোটেই কামখিনি আমাৰ টিম আছে, টিমে কৰি দিব। এই ইনফৰমেশ্যনখিনি দিয়াৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। আজিৰ ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।